নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে অপেক্ষা কৰি থকা অংগনাবাদী নিযুক্তি 2026ক লৈ এটা ডাঙৰ আপডেট আহি পৰিছে। বিশেষকৈ মহিলা প্ৰাৰ্থীসকলৰ বাবে এইটো এটা ডাঙৰ সুযোগ। বহুতৰে মনত এটা খেলিমেলি আছিল যে আবেদন প্ৰক্ৰিয়া কেতিয়াৰ পৰানো আৰম্ভ হ'ব আৰু এপ্লাই কৰিবৰ কাৰণে কোৱালিফিকেশ্যননো কিমান লাগিব আৰু এপ্লাই ডেট কেতিয়া, এই গোটেইখিনি এই ভিডিঅ'টোত আলোচনা কৰা হৈছে। গতিকে অলপো স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাওক যাতে আবেদন কৰোঁতে কোনো ধৰণৰ ভুল নহয়। আৰু মোৰ চেনেলত যদি প্ৰথমবাৰৰ কাৰণে ভিডিঅ' চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, তেতিয়াহে এনেধৰণৰ আপডেটসমূহ আপোনাৰ তাত সদায় গৈ থাকিব। অফিচিয়েল জাননী অনুসৰি এই নিযুক্তিৰ অনলাইন আবেদন প্ৰক্ৰিয়া অতি সোনকালে আৰম্ভ হ'ব, যাৰ নিৰ্দিষ্ট তাৰিখটো বিভাগীয় পৰ্টেলত কিছু দিনৰ ভিতৰতে আপডেট কৰা হ'ব। আৰু এই নটিফিকেশ্যনখন প্ৰকাশ পাইছে জুনৰ 20 তাৰিখে আৰু দেখিবলৈ পাইছে এপ্লাই কৰিবলৈ অনলাইন বা অফলাইন মাধ্যমেৰে কৰিব লাগিব। প্ৰচেছিং হৈ আছে আৰু ডেটটো টু বি এনাউন্স শ্বৰ্টলি বুলি উল্লেখ কৰিছে, অৰ্থাৎ অতি কম দিনৰ ভিতৰতে অনলাইন পৰ্টেল এক্টিভ কৰি দিব আৰু আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লাষ্ট ডেট আগষ্ট 2026 লিখা আছে। আগষ্টৰ শেষৰ ফালে অনলাইন প্ৰক্ৰিয়া শেষ কৰিব লাগিব। আৰু ইয়াত দুটা বিভাগত পদ ওলাইছে, অংগনবাদী ৱৰ্কাৰ আৰু অংগনবাদী হেল্পাৰৰ কাৰণে। টোটেল পোষ্ট আছে 28,000 আৰু অংগনবাদী ৱৰ্কাৰ আৰু হেল্পাৰ দুয়োখিনিৰ কাৰণে বয়স 18ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু কোৱালিফিকেশ্যন অংগনবাদী ৱৰ্কাৰ ক্ষেত্ৰত 12 পাছ কৰিব লাগিব যিকোনো ৰিকগনাইজ ষ্টেট বা চেণ্ট্ৰেল বৰ্ডৰ ফালৰ পৰা। আৰু অংগনবাদী হেল্পাৰৰ কাৰণে 8, 10 বা মেট্ৰিক পাছ কৰিলেই এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে শিক্ষাগত অৰ্হতা অকল 8, 10 বা 12 পাছ কৰিলেই হ'ব। ইয়াত আন এটা গুৰুত্বপূৰ্ণ চৰ্ত আছে যিটো বহুতৰে ভুল হয়। আবেদনকাৰী মহিলাগৰাকী যিখন গাঁও বা ৱাৰ্ড বা গ্ৰাম পঞ্চায়ত এলেকাৰ অংগনবাদী কেন্দ্ৰৰ বাবে আবেদন কৰিব, তেওঁ সেই নিৰ্দিষ্ট এলেকাৰ স্থায়ী বাসিন্দা হ'ব লাগিব। ইয়াৰ প্ৰমাণৰ বাবে ভোটাৰ তালিকাৰ দ্বাৰা প্ৰদান কৰা পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট (PRC) বা ডমিচাইল চাৰ্টিফিকেট থকাটো বাধ্যতামূলক। আৰু ইয়াৰ চিলেকশ্যনৰ বাবে কোনো ধৰণৰ লিখিত পৰীক্ষা বা ইণ্টাৰভিউ লোৱা নহয়। আপোনাৰ শৈক্ষিক অৰ্হতা অৰ্থাৎ 8, 10 বা 12 শ্ৰেণীত পোৱা নম্বৰৰ মেৰিট ভিত্তিতহে পোনপটীয়া বাছনি কৰা হ'ব। আৰু আবেদনৰ কাৰণে এডুকেশ্যন চাৰ্টিফিকেট, মাৰ্কশ্বিট, বয়স আৰু পৰিচয়ৰ প্ৰমাণ পত্ৰ যেনে আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড, শেহতীয়া পাছপোৰ্ট চাইজ ফটো, যদি আপুনি OBC, ST বা SC কাষ্টৰ হয় তেনেহ'লে কাষ্ট চাৰ্টিফিকেট, এইসমূহ লাগিব। আবেদন প্ৰক্ৰিয়া উমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট অফিচিয়েল ৱেবছাইটৰ জৰিয়তে কৰিব পাৰিব।